যদি তোমার আকাশ শুব মোর এই গান যদি সুর হয় মোর এই গান যদি সুর হয় তোমার বনত রব মোর মিনতি তৰা হয় যদি তোমার আকাশ শুব কথা যদি সুর হয় মোর এই সুর যদি জোন হয় সিজনে শুনা জোনালী মায়াৰে সৰু সৰু গাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমার আকাশ শুব আজি ৩-৪ বছৰে সি তোমাক ফোন এটা কৰিছেনে তুমি উপজাচি সহানুভূতি দেখাবলৈ গৈ অপমানিত হোৱাৰ কি প্ৰয়োজন ঘূৰাই আনিব পৰা হ'লেতো আকৌ প্ৰীতিৰ দৰে বোৱাৰীজনীক ঘূৰাই আনিলোহেঁতেন তাই গুচি যোৱাৰে পৰা সকলোবোৰ খেলি মেলি আৰম্ভ হৈ গ'ল নকলি যে কিয় আহিছ ৰং চাব এয়া আৰম্ভণি শনি আহিবলৈ বহুত দিন বাকী পিছত আহিবি যা এতিয়া আৰু তোৰ কোনো চিন্তা নাই আৰামছে অফিচ কৰিব পাৰিবি কথাবোৰ তই যিমান সহজকৈ কৈছ সিমান সহজ হোৱা হ'লেতো কথাই নাছিল সকলো সহজ হৈ পৰিব চাবি তোমাৰ কি সমস্যা হৈছে মই ঠিক ধৰিব পৰা নাই ধৰিব নোৱাৰাটো স্বাভাৱিক কাৰ মনৰ কথানো কোনে ধৰিব পাৰে মই এগৰাকী ডিভোৰ্চ হোৱা মহিলা আপুনি জানে কথাবোৰ শুনিছোঁ কিন্তু আজিলৈকে ভিতৰ সোমাবলৈ যত্ন কৰা নাই মোৰ সতে এৰা এৰি হোৱাৰ পাছত তেখেতে পুনৰ বিয়া পাতিলে ছোৱালী এজনীও জন্ম পালে আৰু আচৰিতভাৱে কিছুদিন আগতে সৰুপে বিয়া পতা ছোৱালীজনী হেনো ৰেল লাইন এটাৰ কাষত উদ্ধাৰ হ'ল এতিয়া অৰূপক পুলিচে সন্দেহৰ আৱৰ্তত ৰাখিছে হেনো হঠাৎ মই খবৰটো পালোঁ খবৰটো পোৱাৰ পিছৰে পৰা মোৰ মনটো একেবাৰে ভাল লগা নাই কোৱাচোন এতিয়া মই তোমাক কেনেদৰে সহায় কৰিব পাৰোঁ বুজিছে ফুকন হয় ছাৰ স্কেটছখন ৰেডি হ'ল যেতিয়া প্ৰকৃত অপৰাধী ধৰিবলৈ বেছি সময় নালাগিব জুৰি চলিহাৰ প্ৰকৃত মাৰ্ডাৰাৰ কোন অচিৰেই ধৰা পৰিব তেনেহ'লে এইবাৰ আপোনাৰ প্ৰমোশ্যন হোৱাটো খাটাং প্ৰমোশ্যনৰ আশাত মই ইমান কষ্ট কৰা নাই প্ৰকৃত অপৰাধী যাতে ধৰা পৰে আমাৰ ভুলৰ কাৰণে যাতে কোনো নিৰপৰাধী ব্যক্তিয়ে শাস্তি নাপায় সেইকাৰণেহে ইমান কষ্ট কৰিছোঁ হয় ছাৰ বহু ক্ষেত্ৰত আমাৰ ভুলৰ কাৰণেও একোজন ব্যক্তি অপৰাধী হৈ পৰে বৰ ডাঙৰ কথা ক'লাহে ফুকন কেতিয়াবা আমি বহুত ভাল মানুহকো অপৰাধী খোজোঁ কেতিয়াবা ওপৰৱালাৰ প্ৰেছাৰ কেতিয়াবা ৰাইজৰ প্ৰতিবাদ আৰু কেতিয়াবা কাৰোবাৰ মৌনতায়ো সহায় কৰে কিন্তু মই অপৰাধী ধৰিমেই
ধৰিবই লাগিব বলক এপাক চলিহাৰ ঘৰৰ পাওঁ বলক ছাৰ বলক মই সকলোৰে পৰা আঁতৰি থাকিব বিচাৰোঁ অম্লান। আপুনি মোক সেইখন সহায় কৰক। মই বুজা নাই তুমি কি ক'ব বিচাৰিছা মই আকৌ চহৰলৈ গুচি যাম। মাইনাক তাতে পঢ়াম। মাজে মাজে মাক চাবলৈ আহিম। মোৰ লগ বন্ধু মোৰ শুভাকাংক্ষী কাৰো লগতে কোনো ধৰণৰ সম্পৰ্ক নৰখাকৈ মই জীয়াই থাকিব বিচাৰোঁ। এটা অসম্ভৱ পৰিকল্পনা হাতত লৈছা তুমি পৃথিৱীত অসম্ভৱ বুলি কিবা আছে জানো? মোৰ দুখৰ বহুতো সময়তে পৰোক্ষ প্ৰত্যক্ষভাৱে আপুনি সহায় কৰি আহিছে। সেয়ে ভাবিছোঁ আপোনাক কথাটো জনাই থওঁ। সেয়া তোমাৰ নিজা সিদ্ধান্ত কিন্তু ভাল হ'ব জানো নাজানো ভাল নে বেয়া সিদ্ধান্ত লৈছোঁ, কিন্তু মই কাৰোৱে ওচৰত পুতৌ পাত্ৰ হৈ থাকিব নিবিচাৰোঁ। আৰু মোক লৈ আৰু কোনেও হা হুমুনিয়া কহাৰ দৰকাৰ নাই। সকলোৰে নিজা নিজা সংসাৰ আছে, ঘৰ আছে, মন আছে। মোক লৈ কোনো ব্যস্ত হ'ব নালাগে। কেতিয়াকৈ যাম বুলি ভাবিছা খুব সোনকালে। NGOৰ কামবোৰৰ দায়িত্ব আপুনি কাক দিয়ে মই নাজানো। মই সকলোবোৰ চাৰ্জ এৰি দিব বিচাৰিছোঁ। সেয়া বাৰু হৈ যাব সেইবোৰ সৰু কথা কিন্তু সকলোৰে পৰা আঁতৰিব যাওঁতে নিশাই যদি কষ্ট পায় নিশাক কষ্ট নিদিওঁ বুলিয়ে জীৱনত ইমান কষ্ট বুটলি লৈছোঁ। তাইক মই কষ্ট পাব নিদিওঁ। চাওঁ দিয়া। বঢ়িয়া হৈছে দেই ফটোখন। চা চা এইখন ফটো আমি সাঁচি ৰাখিব লাগিব বুজিছনে অৰু যাতে কেতিয়াবা আমাৰ কাজিয়া লাগিলে বা তোৰ নমতা নমতি হ'লে আমাৰ ল'ৰা ছোৱালীক ক'ব পাৰোঁ যে আমাৰ মাজত ভাল বন্ধুত্ব আছে। হ'লে ইহঁতৰ মাজত হ'ব কাৰণ কাজিয়া পেচাল ছোৱালীৰ মনৰ সোনকালে হয় হ'ব দেখা যাব। আমাৰ বন্ধুত্ব কেতিয়াও হেৰাই নাযায় যিমান এই ধুমুহা নাহক কিয়। মই যে এই দেওবাৰটোলৈকে ৰৈ থাকোঁ। সপ্তাহটোৰ গোটেই ব্যস্ততা এই দেওবাৰটোৱে ৰিলেক্স কৰি দিয়ে। তাতকে নোকোৱা কিয় প্ৰীতিয়ে বনাই দিয়া ৰুটি মাংসৰ লোভে দেওবাৰলৈ মনত পেলাই দিয়ে। সেইটো অৱশ্যে নোহোৱা নহয় আৰু লগতে অৰূপৰ গান আছেই। সঁচা দেই আমি সঁচাকৈ বৰ ভাল ফেমিলি পাইছোঁ। শাহুৰ শহুৰৰ ওজৰ আপত্তি একোৱেই নাই। আমাৰ মাত্ৰ এটাই আপত্তি সোনকালে আলহী আনিব লাগে। আমাৰ আকৌ কি পাৰিলে এতিয়াই লাগে। কাইলৈ তাই গুৱাহাটীলৈ যাব নেকি কিবা কাম আছে হেনো কি গুৱাহাটী আহিব কৈছেহে কিবা কৰে কিন্তু হঠাৎ তাই গুৱাহাটীলৈ কিয় আহিব ওলাইছে তাই বাৰু অৰূপক লগ কৰিব নেকি মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ মিনতি তৰা
যদি তোমার আকাশ শুভ এই অৰূপ আজি এটা জীৱন্ত মৃত ব্যক্তি। নাই নাই, কিবা এটা কৰিব লাগিব। সৌৰভে কোৱাৰ দৰে প্ৰীতিক আকৌ এবাৰ অৰূপৰ সৈতে লগ লগাই দিব পাৰিলে প্ৰীতি জানো মান্তি হ'ব? আৰু অৰূপৰ ঘৰখন, অৰূপৰ ছোৱালীজনীক জানো প্ৰীতিয়ে নিশাৰ দৰে ল'ব? নাই নাই, এইবোৰ বৰ আৱেগিক কথা, এনেকৈ ভবা কথা নহয়। এইবোৰ সম্পূৰ্ণ সিহঁতৰ কথা। বহক। থেংক ইউ ছাৰ। ছাৰ, আকৌ এবাৰ আমনি কৰিবলৈ আহিলোঁ, আৰু যাতে আমনি কৰিবলগীয়া নহওক। অপৰাধী সোনকালে ধৰা পৰিব। জাষ্ট এ মিনিট ছাৰ। এই স্কেচখন চাওকচোন ছাৰ। মাজনী, অ মাজনী, ৰুবিয়ে ফোন কৰিছে। ক'লৈ গ'ল এইজনী? মাজনী, মাজনী, অ ফোনটো কাটি গ'লচোন। অলপ আগতে নিশাৰ ওচৰতে বাগৰি আছিল বিচনাত। ক'লৈ যাব পাৰে তাই? কিবা এটা হৈছে তাই। অৰূপৰ সেই খবৰটো শুনাৰ পিছৰে পৰাই তাই বৰ অশান্তিত আছে। হাজাৰ হ'লেও নিজৰ গিৰিয়েক, ভালেই কৰক বা ভুলেই কৰক। হেল্ল' ৰুবি। খুৰী, ভালে আছে নহয়? ভালে আছোঁ। তোমালোকৰ ভালনে? ভালেই খুৰী। তোমালোকৰ ভাল হ'লেই হ'ল আৰু মোৰনো কি। প্ৰীতি নাই নেকি খুৰী? অকণমান আগলৈকে ৰুমতে আছিলচোন। আছে চাগে ওচৰতে ক'ৰবাত। তাই ভালে আছে নহয় খুৰী? তাইৰ ভাল বুলিনো কেনেকৈ ক'ম। এইকেইদিন তাই অকণমান অস্থিৰ হৈ আছে। সিদিনা যে অৰূপহঁতৰ ঘৰৰ খবৰটো শুনিলে, তাৰ পিছৰে পৰাই। তোমালোকে বোলে খবৰটো দিয়া নাছিলা? সেইবোৰ খবৰনো তাইক কি বুলি দিম খুৰী? কাইলৈ তাই গুৱাহাটীলৈ যাব নেকি? কিবা কাম আছে হেনো। কি? গুৱাহাটী আহিব? কৈছেহে, কিবা কৰে। গুৱাহাটী আহিলে তাইক কিন্তু মোলৈ ফোন এটা কৰিব দিব দেই খুৰী। দিম দিয়া। এতিয়া ৰাখোঁ। হ'ব দিয়ক খুৰী, ৰাখক। কিমান দিনৰ মূৰত যে তাই গুৱাহাটীলৈ আহিম বুলি কৈছে। কিন্তু হঠাৎ তাই গুৱাহাটীলৈ কিয় আহিব ওলাইছে? তাই বাৰু অৰূপক লগ কৰিব নেকি? ঘটনাটো তাই ইমান মৰ্মাহত কিয় হৈছে বাৰু? মই একো ধৰিব পৰা নাই। সৌৰভ আহক, তাৰ লগত কথাটো আলোচনা কৰিব। সেইদিনা মই ভিনদেউৰ কথাটো প্ৰীতি বাইদেউক সুধি বেয়া কৰিলোঁ। সিদিনা বাৰু মই প্ৰীতি বাইদেউক জেৰা কৰাৰ নিচিনা কৰিলোঁ নেকি? সিদিনাখনৰ পৰাই বাৰ মনটো বেয়া। এইকেইদিন আহিছোঁ যদিও এবাৰো মোক মতা নাই। মোক যে বেয়া পাইছে সেইটো খাটাং। বাইদেউ, ৰাজন, আজনী, অ' আজনী, নাই নাই নাহিবি, নাহিবি। এই দাখন দেখিছনে? দেখিছ? এই দাখন দেখিছ? মই তহঁতক। আপোনাৰ যদি মোৰ প্ৰতি ইমান সন্দেহ উপজিছে, মোক এৰেষ্ট কৰক। আপোনাৰ ফালৰ পৰা প্ৰমাণ আনি মোক দোষী বনাই মোক জেলত সোমাই থৈ দিয়ক। আপোনালোকে মোক মুক্ত কৰি দিয়ক, নহ'লে মোৰ হত্যা কৰক। এনেকৈ মই আৰু জীয়াই থাকিব নোৱাৰো। মোর মিনতি তরা হয় যদি তোমার
আকাশ চুব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব ক'পা আহিলি বিলত মাছ উঠাইছোঁ কালিয়ে মেচিন লগাইছোঁ কিছু মাছ বেপাৰীয়ে নিলে তহঁতলৈ বুলি তই ভাল পোৱা মাছ কেইটামান লৈ আহিছোঁ আকৌ যাম হয় নেকি বিলত যে মাছ উঠাবি নকলিয়েচোন অৱশ্যে মোক ক'ব লাগিব বুলি তেনেকুৱা একো কথা নাই দেচোন এনে মুখৰ পৰা ওলাই গ'ল এইবোৰ ক'লে মোৰ মনটো বেয়া লাগে এইখন ঘৰৰ বাহিৰে যদি মোৰ নিজা বুলিবলৈ কোনোবা থাকিল হয় তেনেহ'লে বেলেগ কথা ইয়াৰ পাছতো যদি মোক তেনেকৈ ক মই চবকে কাটি পেলাওঁ চবকে কাটি পেলাওঁ অঁ মই চবকে কাটি পেলাওঁ আজনীও তই চিন্তা নকৰিবি মই 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 আছোঁ মই সকলোকে এফালৰ পৰা কাটি যাওঁ অঁ আজনীও অঁ আজনী নাই নাই নাহিবি নাহিবি এই দাখন দেখিছনে দেখিছ এই দাখন দেখিছ মই তহঁতক বল ৰজত ভিতৰলৈ বল অ' চলিয়া আহক আহক বহক আকৌ এবাৰ ডিষ্টাৰ্ব দিবলৈ মাতিলোঁ বেয়া নাপাব মোৰ ডিষ্টাৰ্ব হোৱা নোহোৱাটো জানো আপুনি চিন্তা কৰিব পাৰে মন গ'লে থানালৈ মাতিব যেতিয়াই মন যায় আপুনি ক'ব নিৰিবিলি ঠাইলৈ গৈ কথা পাতোঁ সেইবোৰহে আপোনাৰ যি মন যায় তাকে কৰক কথাটো একো নাই ঘূৰাই ঘূৰাই সেই একেবোৰ প্ৰশ্ন মই আৰু মোৰ মিছেছে কাজিয়া লগাটো সত্য মোৰ কথা নুশুনিলে মই ঘৰৰ পৰা ওলাই যাব কৈছিলোঁ একৰ পৰা এশলৈ ৱালত লিখি মই মোৰ ভাল পোৱাবোৰ মাইনাছ কৰি আহিছিলোঁ তাৰ মানে এইটো নহয় যে মই মোৰ পত্নীৰ হত্যা কৰিছোঁ আপোনাৰ যদি মোৰ প্ৰতি ইমান সন্দেহ উপজিছে মোক এৰেষ্ট কৰক আপোনাৰ ফালৰ পৰা প্ৰমাণ আনি মোক দুখী বনাই মোক জেলত সোমাই থৈ দিয়ক আপোনালোকে মোক মুক্ত কৰি দিয়ক নহ'লে মোৰ হত্যা কৰক এনেকৈ মই আৰু জীয়াই থাকিব নোৱাৰোঁ কল্যাণ মিষ্টাৰ চলিহা প্লিজ অলপ শান্ত হওকচোন আপুনি আহি পাই ইমানবোৰ কথা কৈ দিলে মই ভাগৰি পৰিছোঁ ইন্সপেক্টৰ স্বাভাৱিক দৌৰিলেতো ভাগৰ লাগিবই হ'ব আৰু বেছি দৌৰিব নালাগে আমি এণ্ড পইণ্টলৈ আহি আছোঁ এই স্কেটছখন চাওকচোন চিনি পায়নে এই ফটোখন মোৰ কলিগ এজনৰ লগত মিল আছে ভালদৰে চাইছেতো হয় মোৰ কলিগ ৰণৰ সৈতে মিল আছে স্কেটছটো ৰন আচ্ছা তেখেত বৰ্তমান অফিচতে আছেনে হয় কিছুদিন আগতে ট্ৰান্সফাৰ হৈছে কিন্তু আমাৰ ঘটনাটোৰ লগত এই ফটোখন সকলো গম পাব উৰহি গছৰ উৰ ওলাবলৈ আৰু বেছি সময় নাই আচ্ছা কি নাম ক'লে ৰঞ্জিত বেজবৰুৱা অফিচত আমি সকলোৱে ৰণ বুলি মাতোঁ ৰণ ৰণজিৎ বেজবৰুৱা মোৰ এই কথা যদি সুৰ হয় মোৰ এই সুৰ যদি জোন হয় সিজনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰ'ব মই নাথাকিলে সাজৰ তৰাই মোৰ এই কথাকে ক'ব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব